নমস্কাৰ সকলোকে। যোৱাকালি অৰ্থাৎ শুকুৰবাৰৰ পৰা নিৰ্জাৰ পৰা অৱসৰপ্ৰাপ্ত অধ্যাপক যোগেন্দ্ৰ কুমাৰ দাস ডাঙৰীয়া সন্ধানহীন হয় আৰু যাৰ বাবে ইতিমধ্যে গণমাধ্যমত ভিন্ন বাতৰি যোগে সম্প্ৰচাৰ কৰা হয় তেখেতৰ সম্ভেদ বিচাৰি, আৰু লগতে অসম আৰক্ষীৰো কাষ চপা হয় তেখেতৰ সম্ভেদ বিচাৰি। কিন্তু বৰ্তমানেও তেখেতক পাবলৈ সক্ষম হোৱা নাই, বা অৰ্থাৎ বিচাৰি পাবলৈ সক্ষম হোৱা নাই। সেইবাবে মোৰ বিনম্ৰ অনুৰোধ, আপোনালোকে যদি আপোনালোকৰ নিকটৱৰ্তী অঞ্চলত এইজন লোকক যদি প্ৰত্যক্ষ কৰে, অনতিপলমে পৰিয়ালবৰ্গক যোগাযোগ কৰক। স্ক্ৰীণত তেওঁলোকৰ নম্বৰ আৰু সেই আংকলজনৰ ফটো মই দি দিম, তাতে চাই আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু তেওঁ ব্যক্তিগতভাৱে মোৰ কোনো সম্পৰ্কীয় নহয়। মই তেখেতক আমাৰ পাৱাৰ লিফটিঙৰ ছিনিয়ৰ এজন মেম্বাৰৰ তাতে তেখেতৰ ষ্টেটাছ দেখা পালোঁ, আৰু এজ এ হেল্পিং হেণ্ড হিচাপে এই ভিডিঅ'টো বনাইছোঁ। আৰু আপোনালোকলৈ অনুৰোধ কৰিছোঁ, যদিও আপোনালোকে কোনো ধৰণৰ সম্ভেদ উলিয়াবলৈ বা নেপায়, তেন্তে এটলিষ্ট ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে কিবা নহয় কিবা এটা মানৱতাৰ খাতিৰত আমি যাতে কিবা নহয় কিবা এটা তেখেতক এই বিপদৰ সময়ত হেল্প